নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 1 মাৰ্চ। আজিৰ পৰা অসমত সলনি হৈছে বহুকেইটা নতুন নিয়ম। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 2000 টকা সোমাব। PM কিষাণৰ 22 নং কিস্তিত বৃহৎ ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। যদি আপুনি চৰকাৰী কৰৰ বাবে জিৰণি কৰিছে, চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা সোমাব মাৰ্চ মাহতে কেইবাটাও আঁচনিৰ টকা প্ৰদান কৰা হ'ব। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত চৰকাৰৰ ফালৰ পৰা 9000 টকা প্ৰদান কৰিব আৰু 10 মাৰ্চত এই টকা প্ৰদান কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ডৰ নতুন নিয়ম সলনি হৈছে। আজিৰ পৰা নতুন নিয়মেৰে সংগ্ৰহ কৰিব লাগিব ৰেচনৰ চাউলৰ লগতে দালি, চেনি আৰু নিমখ। আত্মনিৰ্ভৰ প্ৰতিজন মহিলাৰ একাউণ্টত 25000 টকা প্ৰদান কৰিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰটো পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ' এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। সাৱধান, 1 মাৰ্চৰ পৰা সলনি হ'ব 5টা ডাঙৰ নিয়ম। 1 মাৰ্চৰ আগতে জানি লওক গুৰুত্বপূৰ্ণ পৰিৱৰ্তনসমূহ। আজিৰ পৰা কি নতুন নিয়ম সলনি হৈছে। মাহৰ প্ৰথম দিনটোৰ পৰাই সলনি হ'ব বহুকেইটা নতুন নিয়ম আৰু আপোনাৰ বাজেটত বহুতো প্ৰভাৱ পৰিব। ৰেলৰ যাত্ৰাত লাগিব পাৰে হাহাকাৰ। বন্ধ হ'ব UTS এপ আৰু এতিয়াৰ পৰা চলিব ৰেল অন এপ। জেনেৰেল আৰু প্লেটফৰ্মৰ টিকটৰ বাবে ডাউনলোড কৰক নতুন ৰেল এপ। গেছ চিলিণ্ডাৰৰ নতুন দাম বাজেটত পৰিব কম। নতুনকৈ পৰিব বাজেটত। আপোনাৰ ঘৰত LPG গেছ কানেকশ্যন আছে নেকি? তেনে ক্ষেত্ৰত আপুনি সাৱধান হওক। 1 মাৰ্চত নিৰ্ধাৰণ হ'ব LPGৰ নতুন মূল্য আৰু আজি নতুন মূল্য নিৰ্ধাৰণ কৰিব। বাণিজ্যিক চিলিণ্ডাৰৰ মূল্যৰ সালসলনি হোৱাৰ সম্ভাৱনা। যদি আপোনাৰ ঘৰত বাণিজ্যিক চিলিণ্ডাৰ আছে তেনে ক্ষেত্ৰত বৃহৎ পৰিৱৰ্তন হ'ব পাৰে। 1 মাৰ্চৰ পৰা ডিজিটেল লেনদেনত প্ৰযোজ্য হ'ব বায়'মেট্ৰিক। আজিৰ পৰা বায়'মেট্ৰিকৰ জৰিয়তে আপুনি লেনদেন কৰিব লাগিব। কোনসকলে এই লেনদেন কৰিব লাগিব? বৃহৎ ধনৰাশি প্ৰেৰণৰ ক্ষেত্ৰত বাধ্যতামূলক হ'ব বায়'মেট্ৰিক। যদি আপুনি বৃহৎ পৰিমাণৰ ধন লেনদেন কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত এতিয়াৰ পৰা বায়'মেট্ৰিক প্ৰয়োজন হ'ব। ডিজিটেল ধনৰ লেনদেনত পূৰ্বতকৈ আহিব আৰু অধিক কঠোৰ নিয়ম। বলবৎ হ'ব MFA নিয়ম। 1 মাৰ্চৰ পৰা চিম কাৰ্ডৰ KYC নিয়ম হ'ব অধিক কঠোৰ। আজিৰ পৰা চিম কাৰ্ডক লৈ নতুন নিয়ম সলনি হ'ব। যদি আপুনি মোবাইল ফোন ব্যৱহাৰ কৰে তেনে ক্ষেত্ৰত আপুনি সাৱধান হওক, কিয়নো সামাজিক মাধ্যম ব্যৱহাৰকাৰীৰ ক্ষেত্ৰত আহিব বিশেষ নিষেধাজ্ঞা। নিৰ্দিষ্ট চিম কাৰ্ড মোবাইলৰ পৰা খুলি নিলে নিষ্ক্ৰিয় হৈ পৰিব এপসমূহ আৰু কোনকেইটা এপ সম্পূৰ্ণৰূপে বন্ধ হ'ব। হোৱাটছআপ, ইনষ্টাগ্ৰাম, ফেচবুক আদি এইকেইটা এপ সম্পূৰ্ণৰূপে বন্ধ হ'ব। ৱাইফাই অথবা অন্য নেটৱৰ্কৰ জৰিয়তে নচলিব এই এপসমূহ। যদি আপোনাৰ মোবাইল ফোন থাকে তেনে ক্ষেত্ৰত এতিয়াৰ পৰা চিম কাৰ্ড নোহোৱাকৈ এইকেইটা এপ আপুনি ব্যৱহাৰ কৰিব নোৱাৰিব। যিকোনো চৰকাৰী বেংক একাউণ্টত জমা ৰাখিব লাগিব সীমিত টকা। যদি আপোনাৰ চৰকাৰী বেংক একাউণ্ট আছে, আগতে আপুনি জিৰ' বেলেঞ্চ ৰাখিব পাৰিছিল, কিন্তু এতিয়াৰ পৰা আপুনি জিৰ' বেলেঞ্চ ৰাখিব নোৱাৰিব। একাউণ্ট খালী হ'লে দিব লাগিব পেনাল্টি। বিমান পৰিবহণ সেৱাত ব্যৱহৃত ETF-ৰ লগতে CNG আৰু PNGৰ ক্ষেত্ৰতো আহিব বৃহৎ পৰিৱৰ্তন। এটা নহয় দুটা নহয় কেইবাটাও নতুন নিয়ম সলনি হৈছে আজিৰ পৰা। আৰু কি নতুন নিয়ম সলনি হয় নিশ্চয় আন এটা ভিডিঅ'ত জনাই দিম। আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। বিহুৰ খৰচৰ চিন্তা নাই মহিলাসকলৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিহুৰ খৰচ প্ৰদান কৰিব মাৰ্চ মাহতে। এইমাত্ৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। লাখ লাখ মহিলাক চৰকাৰে দিব 9000কৈ টকা। সাজু হওক বিহুৰ বজাৰ কৰিবলৈ মহিলাসকল। বিহুৰ বজাৰ কৰিবলৈ চিন্তা নাই মহিলাসকলৰ। 10 মাৰ্চত ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিব 9000কৈ টকা। বিহুৰ পূৰ্বে মহিলাসকলে লাভ কৰিব চৰকাৰী ধন। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। অৰুণোদয় আঁচনিৰ ধন বিতৰণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। অৰুণোদয় 2.0, অৰুণোদয় 3.0 তালিকাত যদি আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপুনি বিহুৰ বজাৰ কৰিবলৈ চিন্তা কৰিব নালাগে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপোনাৰ একাউণ্টত 9000 টকা প্ৰদান কৰিব। এই টকাৰে আপুনি বিহুৰ বজাৰ কৰিব পাৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আজিয়ে পৰীক্ষা কৰক PM কিষাণৰ ৱেবছাইট। প্ৰতিগৰাকী কৃষকৰ নাম কৰ্তন কৰা হ'ব পাৰে তালিকাৰ পৰা। কৃষকসকলৰ বাবে বিৰোধ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। PM কিষাণৰ 22 নং কিস্তিক লৈ আহি গৈছে বিগ আপডেট। প্ৰধানমন্ত্ৰী মোদীয়ে কৰিলে বৃহৎ ঘোষণা। হোলীৰ পূৰ্বে কৃষকৰ একাউণ্টত সোমাব 22 নং কিস্তিৰ ধনৰাশি। কিমান তাৰিখত হোলী হ'ব কমেণ্ট কৰক। হয়, হোলীৰ পূৰ্বে কোটি কোটি কৃষকৰ একাউণ্টত 2000 টকা প্ৰদান কৰিব। পূৰ্বে ধন পোৱা কৃষকক নাপাব পাৰে PM কিষাণৰ টকা।
থল লাভৰ পৰা বঞ্চিত নহবলৈ আজি কৰি লওক এইকেইটা জৰুৰী কাম, অন্যথা আপোনাৰ একাউণ্টত PM কিষাণৰ 2000 টকা নাপাব। কৃষকৰ আধাৰ কাৰ্ডৰ সৈতে EKYC আপডেট কৰাটো বাধ্যতামূলক। PM কিষাণৰ পৰ্টেলৰ জৰিয়তে কৰিব লাগিব EKYC আপডেট, অথবা আজিয়ে যাওক আপোনাৰ সমীপৰ CSC কেন্দ্ৰলৈ। আপোনাৰ বেংক একাউণ্টটো আধাৰৰ সৈতে সংযোগ হৈ থাকিব লাগিব। আপোনাৰ মাটিৰ তথ্য পৰ্টেলত সঠিকভাৱে অন্তৰ্ভুক্ত হৈ থাকিব লাগিব। ফাৰ্মাৰ আইডি বাধ্যতামূলক প্ৰতিগৰাকী কৃষকৰ বাবে। যদি এইকেইটা কাম এতিয়ালৈকে কৰা নাই, অতি শীঘ্ৰে আজি আপুনি কৰাই লৈ লওক, কিয়নো হোলীৰ পূৰ্বে আপোনাৰ একাউণ্টত 2000 টকা প্ৰদান কৰা হ'ব। হোলী কিমান তাৰিখত হ'ব আপুনি মনত ৰাখক। সকলো কৰাৰ পিছতে জানি লওক এইবাৰ আপুনি PM কিষাণৰ টকা পাবনে। প্ৰথমতে যাওক অফিচিয়েল ৱেবছাইট pmkisan.gov.in পৰ্টেলত আৰু নো ইউৰ ষ্টেটাছ বিকল্পত আপুনি জাষ্ট এটা ক্লিক কৰক। আপোনাৰ পঞ্জীয়ন নম্বৰ বা মোবাইল নম্বৰ দি চাব পাৰিব আপোনাৰ নাম তালিকাত আছে নে নাই। কৃষকসকলৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ অন 5526। যদি কিবা অসুবিধা হয় আপুনি দিব পাৰিব অভিযোগ। দেশৰ কোটি কোটি কৃষকৰ বাবে অত্যন্ত ভাল খবৰ। সকলো কৃষকে ৱেইট কৰি আছে কিমান তাৰিখত PM কিষাণৰ 22 নং কিস্তিৰ টকা প্ৰদান কৰিব। অৱশেষত কৃষকসকলৰ বাবে ভাল খবৰ আহি পৰিছে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আপুনি এই মাহৰ ৰেচন সংগ্ৰহ কৰিলে নে? আজিৰ পৰা চৰকাৰৰ ফালৰ পৰা বিতৰণ কৰা হৈ আছে ৰেচনৰ সামগ্ৰী। ৰেচনৰ চাউলৰ লগতে লাভ কৰিব 4টা নতুন সামগ্ৰী। নতুন নিয়মেৰে সংগ্ৰহ কৰিব লাগিব ৰেচনৰ চাউল, অন্যথা আপুনি এইকেইটা সুবিধা নাপাব। EKYC নকৰা কৃষকে নাপাব ৰেচনৰ চাউল। যদি আপুনি ৰেচন পোৱা নাই শীঘ্ৰে কৰি লওক EKYC আপডেট। চলি আছে অন্ন সেৱা সপ্তাহ। নতুন নিয়মেৰে সংগ্ৰহ কৰক ৰেচন। ৰেচনৰ দোকানী চাউল কমকৈ দিলে অথবা দোকান বন্ধ ৰাখিলে দিয়ক আপুনি অভিযোগ। ডায়েল কৰক 180003453688 নম্বৰত। ফোন নালাগিলে আপুনি মেছেজ কৰক এই নম্বৰটোত। হেল্পলাইন নম্বৰটো হৈছে 1967 আৰু এইটো নম্বৰত কল কৰি দিব পাৰিব অভিযোগ। নিৰ্দেশ অমান্য কৰিলে সুলভ মূল্যৰ দোকানীৰ বিপদ অনিবাৰ্য। ৰেচন সংগ্ৰহ কৰিবলৈ পোষ্ট মেচিনত দিব লাগিব ফিংগাৰপ্ৰিণ্ট। সজাগতাৰ বাবে ৰেচনৰ দোকানীয়ে দোকানৰ সন্মুখত আনিব লাগিব ফলক। নিয়ম ভংগ কৰিলে দোকানীৰ বিৰুদ্ধে লোৱা হ'ব শাস্তিমূলক ব্যৱস্থা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ডাঙৰ খবৰ, কিন্তু চৰকাৰৰ ফালৰ পৰা আজিৰ পৰা 10 মাৰ্চৰ ভিতৰত ৰেচনৰ চাউল বিতৰণ কৰিব, লগতে দালি চেনি আৰু নিমখ লাভ কৰিব আপুনি। যদি আপোনাৰ ৰেচন কাৰ্ড আছে অতি শীঘ্ৰে সংগ্ৰহ কৰক। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিত বেদখলকাৰীৰ গুণ্ডাগিৰি নচলিব, বৃহৎ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰক্ষীৰ ওপৰত জঁপিয়াই পৰিল মিয়া বাহিনী। উচ্চতৰ জাননী দিবলৈ যাওঁতে আৰক্ষীক এনেকুৱাকৈ দলবদ্ধ আক্ৰমণ কৰে আৰু নিজ সমষ্টিত অচিনাকি লোকৰ গুণ্ডাগিৰিক লৈ কঠোৰ হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰক্ষীৰ ওপৰত জঁপিয়াই পৰিল মিয়া বাহিনী। ইয়াৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিত বেদখলকাৰীৰ গুণ্ডাগিৰি। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। সাহস আছে যদি দিল্লীত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰক মোদীয়ে। মোদী চৰকাৰৰ বিৰুদ্ধে এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে। বিজেপি যদি 10খন আসনো পায় মই ৰাজনীতি এৰি দিম। ৰাজনীতি ত্যাগ কৰিবলৈ মই সম্পূৰ্ণ সাজু আছো। প্ৰধানমন্ত্ৰী মোদীক প্ৰত্যাহ্বান অৰবিন্দ কেজৰিৱালৰ। মোক ধ্বংস কৰিবলৈ শেষ কৰিবলৈ চেষ্টা কৰিছিল মোদী আৰু অমিত শ্বাহে, কিন্তু সকলো ষড়যন্ত্ৰ ফলাফল। মই কোনোদিনত দুৰ্নীতি কৰা নাছিলোঁ, কিন্তু মোক দুৰ্নীতিগ্ৰস্ত বনাবলৈ চেষ্টা কৰিছিল, কিন্তু আইনে মোক দোষমুক্ত বুলি ঘোষণা কৰিলে। দিল্লীত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰক মোদী আৰু অমিত শ্বাহে। সমগ্ৰ দিল্লী ধ্বংস হৈ গৈ আছে। বিজেপিক লৈ বিৰক্তি হৈছে দিল্লীৰ জনতা। মোৰ ওপৰত বহু নিৰ্যাতন চলোৱা হ'ল, কিন্তু মই অত্যন্ত সৎ মানুহ। ষড়যন্ত্ৰ ওপৰাই দীৰ্ঘদিনৰ পিছত সত্যৰ জয় হ'ল। বিজেপি যদি ক্ষমতা বিচাৰে ভাল কামেৰে আগবাঢ়ক। দেশৰ সংবিধানক লৈ খেলা নকৰিব বিজেপিয়ে, গৰ্জি উঠিছে অৰবিন্দ কেজৰিৱাল। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 26 নিৰ্বাচনৰ পূৰ্বে বিজেপি মিত্ৰজোঁটত ভাঙন। মিত্ৰতাত প্ৰচণ্ড ফাট মেলিছে বিজেপি মিত্ৰজোঁটৰ মাজত। মিত্ৰজোঁটৰ পৰা বাহিৰ হ'ল UPPL। 26 নিৰ্বাচনত এখনো আসন এৰি দিয়া নহ'ব UPPLক। 15খন আসনৰ 11খনেই নিৰ্বাচন খেলিব BPFে। 15খনৰ 4খনত হ'ব বিজেপিৰ প্ৰাৰ্থী। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মন্ত্ৰীসভাত UPPLৰ সদস্য থকাৰ পিছতো ভাঙন। এখনো আসন UPPLৰ বাবে এৰি নিদিয়ে মিত্ৰজোঁটে। হয়, এনেকুৱাকৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু BPFে।
তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে ৰাজপথ কপালে অসম জাতীয় পৰিষদে দায়িত্ব সমৰৰ বাবেহে ফাষ্টেগ আদালত গঠন কৰিছে চৰকাৰে ভোটৰ ৰাজনীতিৰ বাবে অধিসূচনা জাৰি কৰাৰ আগতে এইবোৰ কৰিছে বিজেপি চৰকাৰে জুবিন গাৰ্গক ন্যায় প্ৰদান নকৰে সমগ্ৰ পৃথিৱীয়ে যাক স্বীকৃতি দিলে তেওঁক বিজেপিয়ে স্বীকৃতি নিদিলে চৰকাৰক তীব্ৰ কটাক্ষ কৰি বিস্ফোৰণ মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈ জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে ৰাজপথ কপালে অসম জাতীয় পৰিষদে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যজুৰি ধুমুহা বৰষুণৰ হাই এলাৰ্ট জাৰি কৰা হৈছে জিলাই জিলাই সলনি হ'ব বতৰ প্ৰচণ্ড বৰষুণৰ লগতে প্ৰজাপতৰ আগজাননী জাৰি কৰিছে আজি 7খনকৈ জিলালৈ বৰষুণৰ প্ৰজাপতৰ এলাৰ্ট জাৰি কৰা হৈছে লখিমপুৰ যোৰহাট শিৱসাগৰ ধেমাজি ডিব্ৰুগড় চৰাইদেউ তিনিচুকীয়া জিলাত বতৰ ল'ব কাল ৰূপ এইকেইখন জিলাৰ পৰা কোনে ভিডিঅ' চাই আছে নেকি নিশ্চয় এতিয়া কমেণ্ট কৰক যদি আপুনি কমেণ্ট কৰিছে নিশ্চয় কমেণ্টত জনাব আপোনাৰ অঞ্চলত বৰ্তমান পৰিস্থিতি কেনেকুৱা ৰাজ্যজুৰি ধুমুহা বৰষুণৰ হাই এলাৰ্ট জাৰি কৰা হৈছে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বাংলাদেশৰ পৰা অসমীয়াক বাদ দি অসমৰ প্ৰতিগৰাকী লোকে পাব ভূমিৰ পট্টা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ বৃহৎ মন্তব্য কৰিছে সীমা পাৰ কৰি বাংলাদেশলৈ বিতৰণ কৰা হ'ব মিয়াক 1.5 লাখ বিঘা ভূমি বেদখলমুক্ত কৰিলে চৰকাৰে অহাবাৰ 5 লাখ বিঘা ভূমি বেদখলমুক্ত কৰা হ'ব অহা 5 বছৰত ৰাজ্যবাসীৰ ভূমিৰ সমস্যা দূৰ কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ অসমৰ 10 লাখ পৰিয়ালৰ ভূমিৰ সমস্যা দূৰ হ'ল মিছন বসুন্ধৰাৰ জৰিয়তে দূৰ হ'ব ককাই-ভাইৰ মাজত থকা ভূমিকেন্দ্ৰিক সংঘাত দালাল অথবা ধনী শ্ৰেণীৰ লোকে টকাৰ জোৰত দৰিদ্ৰৰ ভূমি কৰাৰ দিন শেষ হৈ গ'ল মিছন বসুন্ধৰা 4 আৰু 5ত একেবাৰে নহ'ব মাটিৰ সমস্যা মিছন বসুন্ধৰা 3.0 শুভ আৰম্ভণি অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা বাংলাদেশৰ পৰা অহা মিয়াক বাদ দি অসমৰ প্ৰতিগৰাকী লোকে পাব ভূমিৰ পট্টা আপোনালোকে ভূমিৰ পট্টা পাইছে নেকি নিশ্চয় কমেণ্ট কৰি জনাই দিব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব So thank you for watching full video.